এই মন্দিৰটোৰ বিষয়ে বাৰু আপোনালোকে জানেনে? এইটো এটা অতি পুৰণা মন্দিৰ, যোনটো আহোম স্বৰ্গদেউ শিৱসিংহই 1720 চনত নিৰ্মাণ কৰি উলিয়াইছিল। এই মন্দিৰটোৰ নাম হৈছে অশ্বক্লান্ত মন্দিৰ। পুৰণি আখ্যান অনুসৰি ভগৱান শ্ৰীকৃষ্ণই যেতিয়া নৰকাসুৰক বধ কৰিবলৈ গৈ আছিল, তেতিয়া তেওঁৰ ৰথৰ ঘোঁৰাবোৰ ভাগৰুৱা হৈ পৰিছিল আৰু এই স্থানতে জিৰণি লৈছিল। সেই আখ্যান অনুসৰিয়ে এই মন্দিৰটোৰ নাম অশ্বক্লান্ত মন্দিৰ হয়। ইমান ধুনীয়া এটা মন্দিৰ, আৰু এই মন্দিৰটো ব্ৰহ্মপুত্ৰৰ একেবাৰে পাৰতে অৱস্থিত। এয়া আছে উত্তৰ গুৱাহাটীত। চাৰিওফালে সেউজীয়া পৰিৱেশ, আৰু ইয়াৰ পৰা উত্তৰ গুৱাহাটীত নতুনকৈ নিৰ্মিত দলংখনো বহুত ধুনীয়াকৈ দেখা পোৱা যায়। যান্ত্ৰিকতাৰ মাজত এনেকুৱা পৰিৱেশ এটাই মনটো জীপাল কৰি তোলে। ইয়ালৈ গৈ সঁচাকৈয়ে বহুত ভাল লাগে।